সমাজত বেছিভাগ ঘৰৰ কণ্ডলৰ মূল কাৰণ হৈছে শাহু বোৱাৰীৰ সংঘাত। এই সংঘাতৰ পৰিণতিত বহুজন পিতৃ মাতৃয়ে নিজৰ ঘৰ এৰি বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য হৈ আহিছে। তেনে সময়তে শ্ৰী দিগম্বৰ জৈন মহিলা সমাজ বিজয়নগৰ পঞ্চায়তে বিজয়নগৰ স্থিত জৈন মন্দিৰ প্ৰাংগণত লৈছে এক ব্যতিক্ৰমী অনুষ্ঠান। জৈন সমাজৰ ৭৫ ঊৰ্ধৰ একাধিক পুৰুষ মহিলাক জনালে সম্বৰ্ধনা। আজি আমাৰ বিজয়নগৰ সমূহবাসীৰ বাবে অত্যন্ত সৌভাগ্যৰ দিন। জীৱনৰ ৭৫ বসন্ত পাৰ হোৱাৰ পিছত যিকেইজন আমাৰ বৃদ্ধ মাতৃ বা পিতৃসকল জীৱন ধৰি আমাৰ সমাজক গঢ় দিয়াত, যুৱ সমাজক পথ প্ৰদৰ্শন কৰাত বা ৰাইজৰ লগত জড়িত হৈ ৰাইজৰ বিভিন্ন কাৰ্যসূচী আঁচনিত নিজক যোগদান দিছে, তেখেতসকলৰ কাৰ্যক্ৰমক সোঁৱৰণি জনাৱাৰ উদ্দেশ্যে আজি আমি বিজয়নগৰবাসীয়ে বিজয়নগৰ মহিলা সমাজৰ উদ্যোগত যিটো অনুষ্ঠান আমাৰ বিজয়নগৰ জৈন পঞ্চায়তৰ অন্তৰ্গত পৰে, এই সকলো বৃদ্ধ ব্যক্তিসকলক আজি আমি এই অনুষ্ঠানত তেওঁক সম্বৰ্ধনা জনাই তেখেতৰ আশীৰ্বাদ ল'বলৈ আমি আজি সকলোৱে ইয়াত গোট খাইছোঁ। মানুহ মৰাৰ পিছত চবেই মন কৰে যে মানুহজন ভাল আছিল, কিন্তু সেই মানুহজন গম নাপায়। কিন্তু জীয়াই থকা অৱস্থাত যদি ৰাইজে এই মানুহজনৰ অৰিহণা নতুন চামক নতুন প্ৰজন্মক জনাব পাৰে, তেতিয়াহ'লে সেই কাৰ্য বেছি ফলস্বৰূপ হয়। কাৰণ আমাৰ যুৱ সমাজে নাজানে, আজিৰ যুৱ প্ৰজন্মই নাজানে যে আমাৰ এই বিজয়নগৰ গাঁওখন বা ৰাইজ মন্দিৰ গড় অনুষ্ঠান যিবিলাক আছে আমাৰ এই গঢ় দিয়াত আমাৰ বুজুৰ্গসকলৰ কি অৰিহণা আছিল আমাৰ নতুন প্ৰজন্মই নাজানে। সেই নতুন প্ৰজন্মক জনোৱাৰ উদ্দেশ্যে আৰু তেখেতক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আজি এই অনুষ্ঠানটো আমি ইয়াত আয়োজন কৰিছোঁ। আৰু এই প্ৰসংগতে এটা সুখৰ বিষয় যে আজিৰ দিনতে আমাৰ পলাশবাৰী নিবাসী স্বৰ্গীয় মানিক চন্দ জৈন, তেখেতৰ পুত্ৰ ৰাজেন্দ্ৰ জৈন ইয়াত আছে। তেখেতৰ মাতৃ ৰত্নী দেৱীৰ আজি দ্বিতীয় পুণ্য স্মৃতি। পলাশবাৰী ব্ৰহ্মপুত্ৰ নদীত অঁতাই যোৱাৰ পিছতো এই পৰিয়ালৰ বিজয়নগৰৰ লগত এটা লানি নিচিগা সম্পৰ্ক আছে। ৰাইজৰ যিকোনো কামতেই এই পৰিয়াল সদায় তৎপৰ হৈ থাকে। তেওঁৰ যথেষ্ট অৰিহণা এই সমাজখনক গঢ় দিয়াত আছে, তাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেখেতৰ মাতৃ ৰত্নী দেৱী জৈন, যিজন এটি মহিলা মাত্ৰ ২৮ বছৰ বয়সতে তেওঁ নিজৰ স্বামীক হেৰুৱাব লগা হ'ল। ৰাজেন্দ্ৰ জৈন যেতিয়া তেওঁৰ দেউতা ঢুকাই মাত্ৰ ৬ মাহৰ, সেই মহিলাজনীয়ে আজি নিজৰ পুত্ৰক যিদৰে লালন পালন কৰি পেলাই সমাজৰ আগত থিয় কৰাব পাৰিছে, অৱশ্যে সেই মহিলাকো আজি আমি স্মৰণ কৰিছোঁ। আৰু তেখেতৰ পুণ্য স্মৃতিত আজি তেখেতৰ পৰিয়ালেও এটা ধৰ্মগ্ৰন্থ সকলো আমাৰ বৃদ্ধ লোকসকলক ইয়াত প্ৰদান কৰা হ'ব। লগতে বৃদ্ধসকলক আমি সন্মান জনাম। এইখিনিয়ে আজি আমাৰ অত্যন্ত সৌভাগ্যৰ বিষয় যে আমি একেলগে ৪০জন ৭৫ বছৰ পাৰ হোৱা বুজুৰ্গসকলৰ আশীৰ্বাদ আমি ল'ম। আজি আমাৰ বাবে বিৰাট সুখৰ দিন যে বিজয়নগৰৰ জৈন সমাজে বিজয়নগৰত প্ৰতিষ্ঠা কৰাৰ সময়ৰ পৰা জড়িত লোকসকলক সম্বৰ্ধনা জনাব খুজিছে, অভিনন্দন জনাব খুজিছে। ইয়াৰে মহিলা সমাজক মই কৃতজ্ঞতা জনাইছোঁ, আভাৰ প্ৰদৰ্শন কৰিছোঁ। আচলতে বিজয়নগৰৰ এটা সুদীৰ্ঘ ইতিহাস আছে, সংঘৰ্ষময় ইতিহাস আছে। এই সংঘৰ্ষময় ইতিহাসত ঝুমৰমাল জৈন, লক্ষ্মীচন্দ জৈন, ধনৰাজ জৈন, মদনলাল জৈন আৰু জয়কুমাৰ জৈনৰ যথেষ্ট অৱদান আৰু অৰিহণা আছে। আজি যিটো ৰূপত আধুনিক বিজয়নগৰ দেখা পাইছে, তেওঁলোকৰ কাৰণে আজি এয়া সম্ভৱপৰ হ'ব পাৰিছে। তাতেই আজি তেওঁলোকে সেইবিলাক মানুহক সম্বৰ্ধনা জনাব খুজিছে, যিবিলাকৰ আশীৰ্বাদ আৰু অশেষ কষ্ট স্বীকাৰ কৰি তেওঁলোকে আজি এটা অৱস্থাত উপনীত হৈছে, তেওঁলোকক আজি ইয়াত সমাজে সম্বৰ্ধনা জনাব। এইটো সঁচাকৈ এটা আনন্দৰ কথা। এই অনুষ্ঠান কৰাত মই খুব সুখী হৈছোঁ। আমাৰ পুৰণা মানুহবিলাক ইয়াত পুৰণা ৮০ বছৰ ৭৫ বছৰ ৭৭ বছৰ বয়সৰ মানুহ সিহঁতক সম্বৰ্ধনা জনাব। তাৰ কাৰণে মই মহিলা সমাজ আৰু আমাৰ
জৈন পঞ্চায়তৰ কমিটিৰ মানুহবিলাকক মই অত্যন্ত আশীৰ্বাদ আৰু জনাইছোঁ। চব ভালকৈ কৈছে, তেখেতে যি কৈছে এইটোৱে মোৰ ৱৰ্ড এইটোৱে থাকিব। आज हमारा दादी माँ का 2nd डेथ एनिवर्सरी है, तो हम उनको याद कर रहे हैं। उनको याद करते करते जो सीनियर लोग हैं हमारे यहाँ पर विजयनगर गांव में, उनको हम थोड़ा सम्मान कर रहे हैं और ये प्रोग्राम उसके लिए है। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।